নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বহুদিনৰ বিৰতিৰ পিছত আপোনালোকলৈ এটি ভিডিঅ' আগবঢ়াইছোঁ। ভিডিঅ'টো কিহৰ হ'ব আপোনালোকে নিশ্চয় বুজি পাইছেই। মোৰ মুণ্ডন কৰা দেখি আপোনালোকে নিশ্চয় অনুভৱ কৰিছে যে মোৰ এয়া মাতৃৰ মৃত্যুৰ বাবে মই মুণ্ডন কৰিছোঁ। আমাৰ এইটো নিয়ম, দহা কাজ হ'ল এইটো কৰাৰ নিয়ম। আপোনালোকৰ ফালে এনেকুৱা নিয়ম আছেনে? কমেণ্ট কৰি জনাব। মাৰ মৃত্যু হ'ল আৰু সেই মৃত্যুৰ ভিডিঅ' মইনো কেনেকৈ কৰিম, কিন্তু য'টোৰ পৰা যোনে তোনে ভিডিঅ' কৰি আছিলে সিহঁতৰ পৰা এতিয়া শেষত 10 দিনীয়া দহা কাজ হৈ যোৱাৰ পাছত সেই ভিডিঅ'বোৰ মই ইজনে সিজনৰ পৰা পাইছোঁ, সেয়াই আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে কোনো দুখ নধৰিব দেই। আপোনালোকে নিশ্চয় জানে মাতৃৰ বিয়োগৰ পিছত সন্তানৰ কেনেকুৱা মনৰ ভাৱ হয় বা দুখ হয়। মানুহে এই দুখ সামৰি থ'বলৈ বৰ কষ্টকৰ হয়, বৰ বেদনাদায়ক হয়। কিন্তু হ'লেও আপোনালোকলৈ আগবঢ়াইছোঁ ভিডিঅ' অলপ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আমি সকলোৱে জানো মানুহ পঞ্চভূতৰ পৰা সৃষ্টি হৈ আৰু পঞ্চভূততেই বিলীন হৈ যায়, নহয়নে? সেয়েহে এই দুদিন পৃথিৱীত থাকোঁতে আমি কাৰো প্ৰতি হিংসা বা বেয়া ভাৱ ৰাখিব নালাগে। সকলোৱে সকলোৰ প্ৰতি সৎভাৱ আৰু সৎব্যৱহাৰ কৰিব লাগে। আৰু এই দুদিনতেই অধিক টকা পইচা লোভ কৰিও লাভ নাই, এদিন সকলো এৰি থৈ যাব লাগিব, নহয়নে? যি কি নহওক, ভিডিঅ'টো আপোনালোকে শেষলৈ চাব বুলি আশা কৰিলোঁ। এয়া মোৰ মা হয়, এই মাৰ ফটোকপি আপোনালোকৰ আগত লগাই দিছোঁ। মাৰ আত্মাই সদ্গতি লাভ কৰক, বৈকুণ্ঠগামী হওক, তাকেই কামনা কৰিছোঁ। আৰু সেইবাবেই মাৰ মৃত্যুৰ পিছত যি তিলনি হ'ল, তিলনিৰ পাছত এভাগ গীতা পাঠ কৰিবলৈ আমাৰ ওচৰৰে পাঠক বিশেশ্বৰ গগৈদেৱ, হাতোলা উমা গোহাঁইদেৱৰ লগতে ওচৰ চুবুৰীয়া গোট খালে। তাৰে অলপ আপোনালোকলৈ আগবঢ়াইছোঁ। চবতে দিলোঁ এবাটি এখন নহ'ব না, লৈ থাক লেট্ৰিন লৈ দুবাৰমান টিকা ধুই দুবাৰমান এনেকেই থৈ ক'ত বেমাৰ হয় নহয়? এটকতো গাহৰি ভাতে দি দিলোঁ সেই লোভৰ কাৰণে মোৰ লোভৰ কাৰণে তেনেকুৱা ধৰণৰ কথা। যদি লোভেই নাথাকে মোৰ কিহৰ বেমাৰ? মোৰ কামনাই নাই। নিলে বগৰীজোপা পাৰি নিলে ল'ৰা, মৰমৰ ল'ৰাকে খাবলৈ এনেকুৱা ধৰণৰ হয় নাই? মোৰ অন্তৰত দুখ নাই, মনত একো দুখ নাই। হে ৰাম জীৱৰ পালক কৃষ্ণ যদি তুষ্ট হয়, ন্যায় ভক্তি বুলি তাক কহে বেদ জয়। মুক্তি সুখ পায় অংগ পাপ মুক্ত হয়, পদ্মপত্ৰে জল যেন স্পৰ্শ নকৰয়। যিটো জনে নিতে কৰে অভ্যাস গীতাক, মহাপাপে স্পৰ্শ নকৰে প্ৰভু তাক। অভক্ষণ বাইচৰ আচৰণে অপিছৰ স্পৰ্শন কৰে জ্ঞানে বা জ্ঞানে। অসত্য ইন্দ্ৰিয় হেতু যতে পাতক, সৰ্বপাপ নাশ হয় পাঠক গীতাক। সৰ্বত আহাৰ কৰি নকৰি বিচাৰ, গীতা পাঠ সেই পাপ খণ্ডয় তাহাৰ। ৰত্নপূৰ্ণ মহিলা কৰে অন্যায়েৰে, গীতা পাঠ মাত্ৰ তাৰ সেই পাবে হৰে। মন্ত্ৰৰত্ন গীতা যাৰ কৰয় ৰমন, আগ্নিক পণ্ডিত আৰু জাপ ক্ৰিয়ামান। জ্ঞানী ধনী যোগী সেইটো অৱশ্যে হোৱাই, সেইটো সদা হৃদয়ত গীতাক ধৰয়। হে ৰাম সৰ্বকালে যিটো স্থানে গীতা পাঠ হয়, পৰাকাদি হবে তীৰ্থ সেই স্থানে ৰয়। গীতা পাঠ কৰিলে তীৰ্থবোৰ বোলে ওচৰলৈকে আহে বুলি কয়। যোগী দেখিলে ভগৱানে দেহৰ তাৰ ঠাকয়। এয়া মই মুণ্ডন কৰি শেষ কৰিছোঁ আৰু ইয়াৰ পিছতেই আমাৰ সকাম ভাগ হ'ব। পিণ্ড দিয়াৰ পিছত এই সকামৰো কিছু অংশ নাম আপোনালোকলৈ আগবঢ়াই দিছোঁ।
মাটিৰে কৰে চুৰি কমৰ কিংকৰে ধৰি দিবে বন্ধু বান্ধৱীসকল আজিলৈ তেনেহ'লে ভিডিঅ'টো ইমানতে সামৰিবলৈ বিচাৰিছোঁ। মাৰ আত্মাৰ সদগতিৰ বাবেই আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাইছোঁ আৰু আপোনালৈ বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। তেনেহ'লে আজিলৈ এই অভাজনক আজ্ঞা দিয়ক। নতুন এটা ভিডিঅ'ত লগ পোৱা আশাৰে আজিৰ পৰা যাতে নতুন নতুন ভিডিঅ' দিব পাৰোঁ আপোনালোকলৈ। ধন্যবাদ।